হয় নিশ্চয়কৈ এটা সপ্তাহতে দুবাৰকৈ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু তাক লৈ বিভিন্ন জেগাত প্ৰতিক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। মই বৰ্তমান উপস্থিত আছোঁ চামগুৰি হিন্দুস্তান পেট্ৰলিয়ামৰ এটা তেল ডিপুত। মই দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ইয়াত ৰাইজসকল আহিছে তেল ভৰাবলৈ, কিন্তু যি পেট্ৰল আৰু ডিজেলৰ যি মূল্য বৃদ্ধি হৈছে সেই মূল্য বৃদ্ধিৰ যি প্ৰতিক্ৰিয়া জানিবৰ বাবে মই আহি উপস্থিত হৈছোঁ চামগুৰি যি তেল ডিপু আছে। পোনপ্ৰথমে ইয়াত যি তেল দিয়া লোকসকলৰ লগত কিছু কথা কাটিবলৈ চেষ্টা কৰিম। কি ক'ব, সপ্তাহটোত দুবাৰকৈ পেট্ৰল ডিজেলৰ দাম বাঢ়িছে, কিমান হৈছে এতিয়া? এতিয়া প্ৰায় 3 টকাই 3 টকা, 103 টকাই হ'ল আৰু এশ পাৰ 100 কৰিলে। টকা 88 পইচা পাৰ হ'ল আৰু লাহে লাহে পেট্ৰল ডিজেলৰ যি দাম বাঢ়িছে সেই দাম বঢ়াৰ ফলত যি গ্ৰাহকৰ সংখ্যা কমিছে নেকি? তেল ভৰাবলৈ বৰ্তমানলৈকে মই কমা নাই, আগৰ ঠিকে আছে ঠিকে আছে, কিন্তু কমা নাই। কিন্তু মানুহে কয় আৰু যে দামটো বেছি হৈছে আৰু তেনেকে বহুত বাঢ়িছে আৰু। হয় নিশ্চয়কৈ ইয়াত কিছু স্থানীয় লোক আছে, মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা কি ক'ব, এটা সপ্তাহতে দুবাৰকৈ যি পেট্ৰল ডিজেলৰ দাম বাঢ়িছে? হয়, পেট্ৰল ডিজেলৰ দাম বাঢ়িছে। এতিয়া ৰাইজে তেলটো ল'ব পৰা নাই, দাম বাঢ়ি গৈ আছে। এক শ্ৰেণী মানুহটো বহুত মৰি গৈছে আৰু পেট্ৰলৰ দাম বঢ়াৰ কাৰণে। তথাপিও ভৰাবই লাগিব, তথাপি গাড়ী চলাবই লাগিব, উপায় নাই আৰু। চৰকাৰে কেতিয়া কমাই কি কৰে চৰকাৰে জানিব আৰু। হয় নিশ্চয়কৈ এয়া আছিল কিছু চামগুৰি যি তেল ডিপুত তেল ভৰাবলৈ অহা ৰাইজৰ প্ৰতিক্ৰিয়া। আৰু কিছু লোক আছে, কি ক'ব, যি এশ পাৰ কৰিলে পেট্ৰল ডিজেলে, কি ক'ব? উপায় নাই, কি কৰিম, ভৰাবই লাগিব, গাড়ী চলাবই লাগিব। চৰকাৰে কি কৰে আমিতো আৰু একো ক'ব নোৱাৰো। চৰকাৰে বঢ়াইছে, এতিয়া সিহঁতো দিবই লাগিব, আমি চলাব লাগিব গাড়ী। হয় নিশ্চয়কৈ ৰাইজে এটা কথাই কৈছে যে যি পেট্ৰল ডিজেলৰ যি দাম বাঢ়িছে তথাপিও কিন্তু তেল বা পেট্ৰল ডিজেল ভৰাবই লাগিব, কাৰণ নিজৰ যি ব্যৱসায় আছে, বহু ব্যৱসায় বাইক বা গাড়ীৰ জৰিয়তে হয়। গতিকে ধৰি লওক এতিয়াও দেখিবলৈ পোৱা গৈছে লোকসকল আহিছে, তেওঁলোকে প্ৰতিক্ৰিয়া দিছে যাতে যি পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে তাক লৈ প্ৰতিক্ৰিয়াও দিছে, কিন্তু উপায় নাই, ৰাইজে তেল ভৰাবই লাগিব। শতক অতিক্ৰম কৰিছে পেট্ৰল ডিজেলৰ মূল্য। আৰু কিছু স্থানীয় লোক আছে, কি ক'বা, দাম বাঢ়িছে? কি কম, এতিয়া দাম বাঢ়ি আছে, যেনেকুৱা দাম বাঢ়ি আছে আমাৰ দুখীয়া মানুহবিলাক, কাম কৰি খোৱা মানুহবিলাক, এনেকুৱা হ'লেতো গাড়ী চলাব নোৱাৰিম, বহুত অসুবিধা হৈ আছে আমাৰ। এই চৰকাৰক আবেদন যাতে দামটো অলপ কম কৰি দিয়ে, সেইটোৱে আমাৰ। সেয়াই হয় নিশ্চয়কৈ এয়া আছিল চামগুৰিৰ যি পেট্ৰল ডিপু, সেই পেট্ৰল ডিপুৰ দৃশ্য আৰু ইয়াৰ কিছু স্থানীয় যি ৰাইজ আছে যিসকলে এই পেট্ৰল ডিপুৰ পৰা তেল ভৰাই, সেই লোকসকলৰ প্ৰতিক্ৰিয়া। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।